কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 হৰি ৰাম ৰাঘৱদক ওচৰন্তে ৰাম 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 মুখহন্তে বাজ হুয়া পলাই পাপ মানে পুণ্য মানে হুয়ে অভ্যন্তৰে ৰাম 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 ম বুলি আতি কপাত মাৰয় টানে কৃষ্ণ প্ৰিয়তম আত্মা নিজ ৰাম 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 জাত হন্তে অনুমাতকো ভয় নুশুনি আকৌ যিটো জানে সেই জন ৰাম 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 বিদ্যাৱন্ত গুৰু সেহিষে হৰিয়া পুনি অনন্ত শুকুতি তুমি ৰাম লক্ষ্মণ সুগ্ৰীৱ বিভীষণ হনুমন্ত আদি মহাবীৰ গণে আনি তৰুলতা পৰ্বতক কতেক যোজন সমুদ্ৰক সেতু বান্ধি পাৰ ভোলা মহাযতনে হে প্ৰাণপ্ৰভু ৰঘুপতি ৰাম 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 তোমাত কৰিয়া তজু গুণ নাম সাৰ বিনা সেতু বন্ধ কৰি নৰে ৰাম 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 অপাৰ সংসাৰ সমুদ্ৰ হুৱে পাৰ অপাৰ সংসাৰ সমুদ্ৰ হুৱে পাৰ ৰামায়ণৰ স্কন্ধৰ আধ্যাত্মিক ব্যাখ্যা ডিঙিত গ্ৰীৱ বোলে গ্ৰীৱে সুগ্ৰীৱ মনত অহংকাৰ থাকিলে বালিৰ তুল্য হ'ব ৰামচন্দ্ৰে নিজ হাতেৰে নামৰ বনমালা গুঠি বনৰ বান্দৰক পিন্ধালে গুণে জেকালে সুগ্ৰীৱ নাম থলে আজিও সেই নাম আছে মালা গান্ধি ডিঙিত পিন্ধিলে ভাল ডিঙি হ'ব ঘোষা পৰম মংগল শ্ৰী ৰাম নাম কণ্ঠত যিটো পিন্ধয় তাহাৰ পুৰুষ যতে কবাচয় সবাকো শোভা কৰয় শ্ৰীপদে জাতিষ্কাৰ সম্পত্তি অলংকাৰ ভক্তি ভকত প্ৰেম ৰা পদে গুৰু ম পদে ভকত এই ৰূপে ভক্তি ৰত্নত কৈছে কণ্ঠত শ্ৰীৰাম নাম পিন্ধিলে সুগ্ৰীৱ তুল্য হ'ব মনত অহংকাৰ থাকিলে বালিৰ তুল্য হ'ব আত্মাৰ অংগে অংগত সুবুদ্ধিয়ে জাম্বৱন্ত সুমনে হনুমান সুভাৱে সুখেন বানৰ নম্ৰভাৱে নল নিৰ্মলভাৱে নীল আৰু আত্মাৰ শৰীৰৰ তেজসমূহ বান্দৰ হ'ব আত্মাৰ শৰীৰৰ মাংসসমূহ ভালুক হ'ব যেনে নিম্নজনৰ কটুবচন শুনিলে
অহংকাৰী মন কিচকিচাই যায় গুণে থকা জেগাৰ নাম কিচকিন্ধা হ'ল। বালি সুগ্ৰীৱ দুয়ো সমান ভাই। সুগ্ৰীৱতকৈ বালিৰ বল বেছি, তথাপি দুয়ো প্ৰীতিয়ে আছিল। যেতিয়া দুন্দুভিৰ অসুৰক খেদি গৈ সুগ্ৰীৱক দুৱাৰত থৈ বালি পাতাললৈ সোমাই গৈ যুদ্ধ কৰি অসুৰক বধিলে, অসুৰে মায়া কৰি শুভ্ৰ শোণিত দুৱাৰমুখলৈ বোৱাই দিয়ালে। বালিয়ে সুগ্ৰীৱক কৈ গৈছিল যে বগা তেজ দেখিলে অসুৰে মোক মাৰিলে বুলি জানিবি। সুগ্ৰীৱে শুক্ল শোণিত দেখি দাদাকক মাৰিলে বুলি জানি শিলেৰে দুৱাৰ বন্ধ কৰি ৰাজ্যলৈ আহি ৰজা হ'লহি। বালিয়ে অসুৰ বধ কৰি আহি দুৱাৰ বন্ধ দেখি সুগ্ৰীৱলৈ বৰ খং উঠিল। শিল গুচাই দুৱাৰত ভায়েকক নেদেখি বালিৰ ক্ৰোধ শতগুণে বাঢ়িল। বালিৰ ৰাজ্য আহি পোৱাত সুগ্ৰীৱে চৰণত ধৰি অনেক কাকুতি মিনতি কৰি বুজাই কোৱাতো বালি সন্তুষ্ট নহ'ল। ক্ৰোধত বিহ্বলহে হ'ল। বালিৰ অহংকাৰ বাঢ়ি যোৱাত আত্মাৰামৰ তত্ত্বজ্ঞান দূৰতে বিদূৰ হৈ গ'ল। সেইবাবে শৰণীয়া ভাতৃক দুখ ক্ষমা নকৰি ৰাজ্যৰ পৰা খেদি দিলে। সুগ্ৰীৱে আত্মাৰামক শ্ৰৱণ কীৰ্তন কৰি স্মৰণ কৰি থকা গুণে সাক্ষাতে আত্মাৰামক লগ পাই সখীত্ব কৰি বালিক বধ কৰাই ৰজা হ'ল। যিকোনো নদী সুঁতি হৈ বৈ থাকে, দৈবাত যি সুঁতিত বালি পৰে শুকাই ছিগে, তেনেদৰে অহংকাৰ গুণটো বালি। আত্মাতত্ত্ব নাথাকে। পূৰ্বত আত্মাতত্ত্বৰ সংস্কাৰৰ গুণে বালিক বধা শৰণে শৰ হ'ল। কৰ্মত বিশ্বাস যাৰ হিয়া তথা কন্ত হৰি, অতিশয় দূৰ হুন্ত তাৰ দূৰ তুবি দূৰ হুন্ত তাৰ, অহংকাৰ থাকন্তেও সাক্ষাতে কৃষ্ণক পাৱে, শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ। তপ জপ দাগ যোগ যজ্ঞ হোম পূজা দান দক্ষিণা তীৰ্থব্ৰত ইত্যাদি বিশ্বাস থাকিলে হৰিৰ হিয়াৰ পৰা বহু দূৰ হৈ যায়। মনত অহংকাৰ থাকিলে তাতোতকৈ দূৰলৈ যায়। আত্মাৰামৰ গুণনাম শ্ৰৱণ কীৰ্তন স্মৰণ কৰি থাকিলে কৃষ্ণক হাততে পায়। চকুৱে কৃষ্ণৰ ৰূপ দেখে ভকতক, বিষ্ণু বুদ্ধি কৰিয়া বন্দই সমস্ত। কৃষ্ণৰ গুণনাম শ্ৰৱণ কীৰ্তন স্মৰণ কৰি থকা গুণভাগ সুগ্ৰীৱতে প্ৰমাণ, আৰু অহংকাৰ গুণটো বালিতে প্ৰমাণ। যাৰ আত্মাতত্ত্ব নাথাকে সেইসকলে বালিৰ দৰে হয়। ভকত সেইসকলৰ ওচৰলৈ নাযায়। আত্মাতত্ত্ব থকাজনৰ অহংকাৰ নাই, তেখেতৰ ঘৰলৈ ভকতসকল গৈ পানী বোৱা দি আয়াজাত কৰি থাকে। ভকতেই কৃষ্ণ আদি অহংকাৰ থকাটো হাতে কৃষ্ণক পায়। ঘোষাভোগলৈ লক্ষ্য কৰক।
প্ৰাণ বন্ধু কৃষ্ণ কৃপাৰ সাগৰ হৰি কৃপা দৃষ্টি চাহি উক মুক সহজে বাসনা ৰূপে শৰণ দি উক মুক মোৰ অহংকাৰ দূৰ হুক। কৃষ্ণ কৃষ্ণ হৰি ৰাম। জয় গুৰু শংকৰ।